এবাৰ লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে শান্তি চুক্তিৰ পিছত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শান্তি চুক্তি হৈ গ'ল আলফা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত শান্তি চুক্তি তাৰ পিছত এবাৰ লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে কি ক'ব বিচাৰিছে সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে যে লুৰিণজ্যোতি গগৈয়ে সমালোচনা কৰিছে চুক্তি স্বাক্ষৰকাৰীসকলক চুক্তি স্বাক্ষৰকাৰী সমালোচনা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বহু প্ৰত্যাশিত আলফা আৰু চৰকাৰৰ যি আলোচনা এই আলোচনা যোৱাকালি এখন চুক্তিৰে সমাপন হৈছে আপোনালোকে সকলোৱে দেখিছে আৰু আমিও ভাৰতবৰ্ষৰ সংবিধান আৰু গণতন্ত্ৰত বিশ্বাস কৰা আমিও কৈছিলোঁ যে এই সমস্যাটোৰ সন্মানজনকভাৱে সমাধান হ'ব লাগে আৰু এই প্ৰক্ৰিয়াত যিবোৰ মূল মৌলিক বিষয় এই বিষয়সমূহে স্থান পাব লাগে হিংসাবৰ্জিত অসম আমি বিচাৰোঁ উন্নয়নৰ দিশত অগ্ৰসৰ হোৱা আমি অসম বিচাৰোঁ তাৰ লগে লগে যিবোৰ জাতীয় প্ৰশ্ন যাৰ লগত জাতীয় স্বাভিমান আমাৰ ৰাজনৈতিক অধিকাৰৰ ভৱিষ্যত ভাষা কৃষ্টি সংস্কৃতি আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ তেওঁলোকৰ শিক্ষা আৰু সংস্থাপন সম্পদ ভূমিৰ ওপৰত অধিকাৰ এই বিষয়বোৰৰ আমি এটা ন্যায্যতা পাব লাগে সেই অধিকাৰ সুনিশ্চিত হ'ব লাগে কিন্তু আমি কালি হৈ যোৱা চুক্তি আমি দেখাৰ লগে লগে আমি এই কথা উপলব্ধি কৰিছোঁ যে আচলতে এটা দিন আগত আমি অসম জাতীয় পৰিষদে সংবাদমেল দি আমি কৈছিলোঁ যে চুক্তিৰ নামত চুক্তি বহুত হ'ল কিন্তু চুক্তি কাৰ্যকৰী কৰা নহয় আৰু চুক্তিৰ যিবোৰ মূল বিষয় সেই বিষয়সমূহ পেলাই থোৱা হয় আৰু সেইটোক সদায় ৰাজনৈতিক অস্ত্ৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ শাসকীয় পক্ষই ব্যৱহাৰ কৰে আজিও সেই একে কথা আমি দেখা পৰিলক্ষিত হৈছে এই চুক্তিখন শান্তি চুক্তিখন যেন তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ অস্ত্ৰ আৰু হাতিয়াৰ আমাৰ আলফাৰ যিসকল নেতা আছে তেওঁলোকক ব্যৱহাৰ কৰি তেওঁলোকক সন্মুখত ৰাখি তেওঁলোকে যেন ৰাজনৈতিক বৈতৰণি ২৪ বা পৰৱৰ্তী দিনসমূহত পাৰ হ'ব খুজিছে আৰু এই কথা স্পষ্ট যে শান্তি চুক্তিৰ কথা যেতিয়া কোৱাৰ লগে লগে পৰেশ বৰুৱা ডাঙৰীয়াৰ কথা আহিব শান্তি চুক্তিখন কৰিবলৈ যাওঁতে পৰেশ বৰুৱা ইয়াৰ লগত যেতিয়া জড়িত নহ'ব তেওঁৰ মতামত তেওঁৰ সহযোগিতা তেওঁৰ চিন্তা যদি ইয়াত ৰিফ্লেক্ট নহয় বা তেওঁ জড়িত নহয় শান্তি প্ৰক্ৰিয়া কেনেকৈ হ'ব শান্তি চুক্তি কেনেকৈ হ'ব আপোনালোকে জানে যে এতিয়াও বহু ল'ৰা আলফালে গমন কৰিছে অসম চৰকাৰেও বহুত ল'ৰাক নিৰীহ ল'ৰাক আলফাৰ নামত গুলীয়াই উন্মুক্তভাৱে মাৰিছে তেনেকুৱা এটা প্ৰক্ৰিয়া চলি থকাৰ মাজত এই গোটেই বিষয়টো আমি দেখিবলৈ পাইছোঁ কিন্তু আমি যেনেধৰণে আশা কৰিছিলোঁ আমি কোন বিষয় আশংকা কৰিছিলোঁ যে আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব লাগিব কা অসমত বলবৎ নহয় এই কথাটো স্পষ্ট ৰূপত উল্লেখ কৰিব লাগিব ৰাজনৈতিকভাৱে সাংবিধানিক ৰক্ষা কৱচ আমি পাব লাগিব তাৰমানে আসনসমূহৰ সংৰক্ষণ স্পষ্ট ৰূপত অসম চুক্তিৰ ৬ নম্বৰ দফাৰ আধাৰত সাংবিধানিক বিশেষ প্ৰাৱধান দি আমি সংৰক্ষণৰ ব্যৱস্থা আমি পাব লাগিব তাৰ লগে লগে সম্পদৰ ওপৰত অধিকাৰ আমি সুৰক্ষিত কৰিব লাগিব আমাৰ যিটো ফেডাৰেল ব্যৱস্থা তাত ক্ষমতাৰ যিটো বিকেন্দ্ৰীকৰণ এইটো অধিক স্পষ্ট শক্তিশালী সুদৃঢ় হ'ব লাগিব এইবোৰ কথা আমি উল্লেখ কৰিছিলোঁ আৰু কৈছিলোঁ যে তেওঁলোকে এখন জাল পেলাইছে খিলঞ্জীয়া মানুহৰ আসন সংৰক্ষণৰ ব্যৱস্থাটোক তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগত সংলগ্ন কৰিছে দুয়োটা কথা কেতিয়াও একে হ'বই নোৱাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ এটা ধাৰাবাহিকভাৱে চলি থকা এটা প্ৰক্ৰিয়া কণ্টিনিউৱাছ প্ৰচেছ সময়ৰ মূৰে হয় জনসংখ্যা বাঢ়ে সমষ্টিৰ সংখ্যা বাঢ়ে বা সমষ্টিৰ বাউণ্ডেৰী অল্টাৰেশ্যন হয় তাৰ যিটো সীমা ইফাল সিফাল হয় এইটো হ'ল মূল কথা ইয়াৰ লগত অসমৰ মানুহৰ খিলঞ্জীয়া মানুহৰ আসন সংৰক্ষণৰ কোনো সম্পৰ্ক থাকিব নোৱাৰে এই যিখন জাল তেওঁলোকে গঢ়ি তুলিছে এই জালখনত ভৰি নিদিব এই কথা উল্লেখ কৰিছোঁ যিটো কথা তেওঁলোকে কৈ আছে যিটো বিভ্ৰান্তিকৰ মন্তব্য বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ মন্তব্যটোকে এতিয়া এই শান্তি আলোচনাৰ পিছত আলফা নেতৃত্বই কোৱা আমি দেখিবলৈ পাইছোঁ গতিকে আমি এই কথা বতৰাবোৰ পৰ্যালোচনা কৰিছোঁ চুক্তি সম্পৰ্কীয় গোটেই কথাবোৰত মই পৰৱৰ্তী সময়ত মই ক'ম এতিয়া মই ক'ব খোজা মূল কথাটো হ'ল যে এই শান্তি আলোচনা আলফা চৰকাৰৰ এই আলোচনাৰ সময়ত আলফাক বা অসমৰ ৰাইজক কিমান সন্মান দিলে বা মৰ্যাদা দিলে স্বাভিমান আপোনালোকে চাব মই আপোনালোকক ফটো দেখুৱাই দিছোঁ বিগত যিবোৰ আলোচনা আছিল প্ৰতিটো আলোচনাতে আপোনালোকে চাব এয়া আছুৰ লগত আলোচনা ইয়াতো ফটো ছেশ্যন মই এটা তেওঁলোকৰ মানসিকতা মাইণ্ডছেট ক'ব খুজিছোঁ এইটো হৈ গ'ল এইটো নগা পিচ একৰ্ড ইয়াত আমাৰ মুইভা ডাঙৰীয়া প্ৰধানমন্ত্ৰী তেনেকৈ কাষত আছে এইখন হ'ল বড়ো পিচ একৰ্ড
ইয়াত দেখিব যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বহি আছে, পিছফালে আদৱানী ডাঙৰীয়া, তৰুণ গগৈ ডাঙৰীয়া পিছফালে থিয় হৈ ফটো ছেশ্যন কৰিছে। তাৰ পাছত আৰু এটা চাব আপোনালোকে, দ্বিতীয় ৰেকৰ্ড যেতিয়া হ'ল, দ্বিতীয় ৰেকৰ্ডৰ সময়তো আপোনালোকে লক্ষ্য কৰিব যে সকলোৱে থিয় হৈ তেওঁলোকে ফটো ছেশ্যন কৰিছে। কিন্তু আমি আচৰিত হ'লোঁ যে এইবাৰ এই যিটো আলোচনা প্ৰক্ৰিয়াৰ পিছত যিটো ফটো ছেশ্যন, তাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী, মুখ্যমন্ত্ৰী বহিছে। আমি অসমৰ ৰাইজে, অসমৰ স্বাভিমানী জনতা আমি বিচাৰিছিলোঁ যে আলফাৰ দুগৰাকী নেতা অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া আৰু অনুপ চেতিয়া ডাঙৰীয়া, দুগৰাকী মানুহৰ কাৰণে দুখন চকী খালী থাকিব, তেওঁলোকক বহি ফটো ছেশ্যন কৰিব। আপোনালোকে সকলোৱে ইউটিউব চেনেল অমিত শ্বাহৰ যদি চাৰ্চ কৰে দেখিব, অমিত শ্বাহৰ মুখত এটা বাক্য আছে, আপোনালোক পিছে আ যায়ে। এয়া হ'ল অসমৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি, অসমীয়া মানুহৰ স্বাভিমানৰ প্ৰতি তেওঁলোকৰ ব্যৱহাৰ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া আৰু অনুপ চেতিয়া ডাঙৰীয়াক পিছফালে থিয় কৰাই তেওঁ বৰ ডাঙৰ কাম কৰিছে। কিন্তু এই গোটেই কামটোৰ যোগেদি মুখ্যমন্ত্ৰীৰ নিজৰ যিটো স্থিতি, তেওঁৰ যিটো অৱস্থা সেইটোৱে প্ৰকাশ কৰিলে। তেওঁ অসমৰ দুগৰাকী অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়াৰ কাৰণে দুখন চকী উলিয়াব নোৱাৰিলে, এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা। আৰু কেন্দ্ৰীয় চৰকাৰৰ যিটো মানসিকতা অসমৰ প্ৰতি, এই সমগ্ৰ সমস্যা, জাতীয় বিষয়, জাতীয় প্ৰশ্নবোৰৰ প্ৰতি, এইটোৱে প্ৰমাণ কৰিলে যে গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ সন্মুখত বহি থাকিব, পিছফালে অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া, অনুপ চেতিয়াক থিয় কৰাই ফটো মাৰিব আৰু ক'ব যে আপোনালোক পিছে আ যায়।